নমস্কাৰ এই মুহূৰ্তত সমগ্ৰ ভাৰতবাসীৰ বাবে এটা উদ্বেগজনক খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। চীনত উদ্ভৱ হোৱা HMPV ভাইৰাছ ভাৰতত প্ৰৱেশ কৰিছে। এটি 8মহীয়া শিশুৰ দেহত সেই ৰোগ ধৰা পৰিছে। বেংগালুৰুত এটি 8মহীয়া শিশুৰ দেহত চিকিৎসকে সেই ৰোগ ধৰা পেলাইছে। HMPV ভাইৰাছ কোভিড-19ৰ দৰে এটা ভয়াৱহ ভাইৰাছে ভাৰতত প্ৰৱেশ কৰিছে। ভাৰতৰ প্ৰথমগৰাকী ৰোগী এটি দেৱশিশু আৰু 8 মাহৰ তেওঁ শিশুটিৰ যেতিয়া চিকিৎসালয়ত ভৰ্তি কৰাইছিল অত্যাধিক জ্বৰ কাহ চৰ্দিৰ বাবে তেতিয়াই ডক্টৰে ডিটেক্ট কৰিছে এই প্ৰথমটো কেছ। আমি কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই খবৰ প্ৰকাশ পাইছে। কিছু মুহূৰ্তৰ বাবে আমি সেই খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আজতকে মাৰিছে चीन में फैल रहे HMPV वायरस का बेंगलुरु में मिला पहला केस। 8 महीने की बच्ची संक्रमित অৰ্থাৎ কন্যা শিশু এটি HMPV ভাইৰাছত আক্ৰান্ত হৈছে। বেংগালুৰুৰ কেছ এটা ডিটেক্ট হৈছে। প্ৰথমগৰাকী ৰোগী ভাৰতৰ প্ৰথমগৰাকী ৰোগী ধৰা পৰিছে। আন এটা খবৰ আন এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV-টো সেই একেই খবৰ প্ৰকাশ পাইছে। HMPV ভাইৰাছ স্কেয়াৰ কৰ্ণাটকা গভৰ্ণমেণ্ট ইছ্যুজ এডভাইজৰী চেজ নো নিড টু পেনিক। ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, সাৱধানতা অৱলম্বনৰ বাবে কোৱা হৈছে। HMPV ভাইৰাছ কৰ্ণাটকৰ গভৰ্ণমেণ্টে ইতিমধ্যে কৰ্ণাটক চৰকাৰে বেংগালুৰুত যি এটি দেৱশিশুৰ দেহত সেই ৰোগ সংক্ৰমিত হোৱা বুলি ধৰা পেলাইছে তাৰ পাছতেই NDTV-য়ে এই খবৰ প্ৰকাশ কৰাৰ লগে লগে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। আন এটা খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰেক্ষাপটত এই প্ৰকাশ পাইছে। এয়া হৈছে ওৱান ইণ্ডিয়াৰ সেই খবৰ। ইণ্ডিয়া ফাৰ্ষ্ট HMPV ভাইৰাছ কেছ ৰিপৰ্টেড ইন বেংগালুৰু। কৰ্ণাটকা ইছ্যুজ গাইডলাইন ইতিমধ্যে কৰ্ণাটক চৰকাৰে এডভাইজৰী জাৰি কৰিছে জনসাধাৰণৰ বাবে যাতে সাৱধানতা অৱলম্বন কৰে। ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু কোভিড-19ৰ দৰে অতি ভয়াৱহ এই মাৰাত্মক ৰোগবিধ যি ৰোগ চীনত উদ্ভৱ হৈছে আজি কিছুদিন পূৰ্বে। আন এটা খবৰ আন এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ পাইছে। HMPV ভাইৰাছ ইন ইণ্ডিয়া ফাৰ্ষ্ট কেছ ডিটেক্টেড ইন বেংগালুৰু হস্পিটেল বেবী টেষ্ট পজিটিভ চেজ ৰিপৰ্ট। ইতিমধ্যে কৰ্ণাটকা চৰকাৰে যিহেতু এডভাইজৰী জাৰি কৰিছে সাৱধানতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনোৱা হৈছে জনসাধাৰণক। আন এটা খবৰ দ্য বিজনেছ টুডেটো একেই খবৰ প্ৰকাশ পাইছে। HMPV ইন চাইনা দিল্লী হেল্থ অথৰিটিজ ইছ্যুজ এডভাইজৰী ফৰ প্ৰিপেয়াৰ্ডনেছ এজ কেছেছ চাৰ্জ। অৰ্থাৎ দিল্লী প্ৰশাসনেও এই মুহূৰ্তত দিল্লী চৰকাৰেও সাৱধানতা অৱলম্বনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। SOP পৰ্যন্ত জাৰি কৰা হৈছে। এই মুহূৰ্তত ভাৰতত যিহেতু প্ৰথমগৰাকী ৰোগীৰ দেহত HMPV ভাইৰাছ ধৰা পৰিছে। হিউমেন মেটাপিউনো যিটো HMPV ৰোগ কোভিড-19ৰ দৰে অতি দ্ৰুতগতিত সংক্ৰমিত হয় আৰু লক্ষণসমূহ কোভিড-19ৰ দৰে লক্ষণসমূহ সাধাৰণ জ্বৰ চৰ্দি কাহ বুকুৰ বিষ আৰু মূৰৰ বিষ আদি পৰ্যন্ত সাধাৰণ লক্ষণে দেখা দিব। আৰু কোভিড-19ৰ কেছ যেনেকৈ অত্যাধিক দ্ৰুতগতিত ইজনৰ পৰা সিজনৰ দেহলৈ বিয়পি পৰিছিল ঠিক তেনে ক্ষেত্ৰত কিন্তু HMPV ভাইৰাছো চাইনাতে উদ্ভৱ হৈছে। চীনত উদ্ভৱ হোৱা HMPV ভাইৰাছে এতিয়া সমগ্ৰ বিশ্বত বিয়পি পৰাৰ আশংকা ব্যক্ত কৰিছে। আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা যিটো প্ৰতিবেদন প্ৰকাশ পাইছিলে যে অত্যাধিক এতিয়া ৰোগীৰ সংখ্যা চীনৰ হাস্পতালত ভৰ্তি কৰা হৈছে। চীনৰ হাস্পতালত দৈনিক হাজাৰ হাজাৰ ৰোগীয়ে জ্বৰ চৰ্দি কাহত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছে। তেওঁলোকে প্ৰাথমিক চিকিৎসাৰ অন্তত বহু হাস্পতালত সেই HMPV ভাইৰাছৰ ৰোগী ধৰা পেলাইছে। আৰু ইতিমধ্যে প্ৰথমটো সংক্ৰমণৰ ঘটনা ভাৰতত সংক্ৰমিত হৈছে 8মহীয়া এটি শিশুৰ দেহত। আৰু ইতিমধ্যে চিকিৎসকসকলে কৈছে যে ই দ্ৰুতগতিত শিশুৰ দেহলৈকেহে বিয়পে। শিশুৰ দেহত অত্যাধিক দ্ৰুতগতিত এই ৰোগ বিয়পে। প্ৰথমে শিশুৰ দেহত ধৰা পৰে, তাৰ পাছত ই সংক্ৰমিত হৈ অন্যান্য বয়োজ্যেষ্ঠ লোকসকললৈ যায়। আৰু প্ৰতিটো বয়সৰ লোকৰ ক্ষেত্ৰত এই ভাইৰাছে ডিটেক্ট কৰিব পাৰে আৰু সংক্ৰমিত হ'ব পাৰে। আমি কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংবাদপত্ৰ আৰু যি সংবাদ মাধ্যম বৈদ্যুতিক সংবাদ মাধ্যম সেইসমূহত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। কৰ্ণাটক চৰকাৰে ইতিমধ্যে এডভাইজৰী জাৰি কৰিছে। দিল্লী চৰকাৰে এডভাইজৰী জাৰি কৰিছে। আৰু HMPV ভাইৰাছ স্কেয়াৰ কৰ্ণাটক গভৰ্ণমেণ্ট ইছ্যুজ এডভাইজৰী চেজ নো নিড টু পেনিক। দ্য কৰ্ণাটকা গভৰ্ণমেণ্ট হেজ ইছ্যুড এন এডভাইজৰী does and does not regarding the threat from the spread of human metapneumovirus short form ইয়াক HMPV বুলি কোৱা হয় ডিজিজ ইন চাইনা। চীনতে এই উদ্ভৱ হোৱা ভাইৰাছ। গতিকে আটাইতকৈ ডাঙৰ খবৰ যে ভাৰতত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছে এই মুহূৰ্তত।